আহক আজি দুপৰীয়া সাজত কি বনালো চাই। এফালে বাটি এটাত সয়াবিন লৈছোঁ, পানী অলপ দি এইখিনি আধা ঘণ্টামান সময়ৰ কাৰণে তিয়াই ৰাখিলোঁ। এইফালে আকৌ কুকাৰতে কেইটামান মচুৰ দাইল দিছোঁ, এইখিনিও ভালদৰে ধুই জোখমতে পানী সোৱাদ অনুযায়ী নিমখ দি ঢাকনিখন লগাই গেছত বহাই দিলোঁ। এইফালে এটা বাটি লৈছোঁ, দুটা বেঙেনা, কুমলীয়া বেঙেনা আছিল। ভাবিলোঁ কি এইদৰে ভাজি খোৱা যাক, বহুত কম খোৱা হয় এইদৰে বেঙেনা ভাজি, কিন্তু কুমলীয়া বেঙেনা হ'লে এইদৰে ভাজি খাবলৈ বহুত বেছি ভাল লাগে। এইদৰে কাটি দিছোঁ মাজে মাজে, তেতিয়াহ'লে তেল মছলা হালধি নিমখ আৰু তেল ধুনীয়াকৈ সোমাই যায়। পানী অলপ দি বেঙেনাখিনি তিয়াই ৰাখিলোঁ। এইফালে আন এটা বাটিত আকৌ তিতা কেৰেলা অলপো কাটি লৈছোঁ, দুফাল কৰি চাই লৈছোঁ, কেতিয়াবা আকৌ পোক থাকে ভিতৰত। এইখিনিও মিহি মিহিকৈ কাটি পানী অলপ দি তিয়াই ৰাখিলোঁ। দুটা আলু লৈছোঁ, আলু দুটাও বাকলি গুচাই ল'লোঁ। এইখিনি সয়াবিনত দিম, আলু দুটা। এইফালে আকৌ সয়াবিনখিনি ধুনীয়াকৈ কোমলি যাতে চেপি চেপি বাটি এটাত লৈ লৈছোঁ। আলু দুটাও সৰু সৰুকৈ কাটি টুকুৰা কৰি দিছোঁ। তাৰ লগত দিলোঁ আদা নহৰু থেতেলিয়াই লোৱা, 3টামান দিছোঁ পকা জলকীয়া, কেঁচা জলকীয়াও দিব পাৰে, কোনো কথা নাই। মই পকা জলকীয়া আছিল, পকা জলকীয়া দিলোঁ। মিহিকৈ কাটি লোৱা পিঁয়াজ এটা, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা গুড়ি, গোটেইখিনি গুড়ি কিন্তু ঘৰতে বনোৱা হৈছে মোৰ। গোটা মছলাৰ পৰা গুড়ি কৰি লওঁ ঘৰতে। জোখমতে দিলোঁ হালধি, সোৱাদ অনুযায়ী নিমখ, অকণমান তেল দি হাতেৰে এইখিনি ভালদৰে সানি লৈছোঁ, যাতে মছলা সয়াবিন ধুনীয়াকৈ মিলি যায়। এনেকৈ সানি ল'ব, তেতিয়াহ'লে সয়াবিনত মছলাখিনি সোমাই যায়। আনফালেকৈ কেৰাহীত তেল গৰম হৈ আছিল, তাতে দিলোঁ গোটা জিৰা, তেজপাত আৰু মিহিকৈ কাটি লোৱা পিঁয়াজ এটা। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া তাত দিলোঁ সয়াবিনখিনি। আপোনালোকে বাৰু কেনেকৈ সয়াবিনৰ তৰকাৰী বনায় কমেণ্টত জনাবচোন। মই কেতিয়াবা গ্ৰেভি কৰিলে এইদৰে বনাওঁ, খাবলৈ ভাল লাগে এইদৰে বনাই খালে। আৰু বেলেগ বেলেগ ধৰণেও বনোৱা হয় বাৰু, দৈ দিও বনোৱা হয় কেতিয়াবা। এইখিনি ভজা হয় মানে আনফালে আকৌ আন এখন কেৰাহীত বেঙেনাখিনিও ভাজি লৈছোঁ। এইদৰে আকৌ দাইলৰ লগত বেঙেনা ভাজিকণ খাবলৈও বহুত বেছি ভাল লাগে, নহয়নে বাৰু? বেঙেনাখিনিও হৈ গ'ল। এইফালে আকৌ মোৰ সয়াবিনখিনিও ভজা হৈয়ে গৈছে। মই প্ৰায় কম জুইত 10-15 মিনিটমান সময় ভাজিছোঁ সয়াবিনখিনি। অকণমান পানী দি এইখিনি অকণমান লৰাই লৈছোঁ। এইখিনি পানীটো শুকাই গৈছে। এতিয়া তাত দিম জোখমতে পানী। গৰম পানী দিছোঁ মই। এতিয়া পানীখিনি দি ধুনীয়াকৈ উতলিব দিম, যাতে মছলা আৰু সয়াবিন ধুনীয়াকৈ মিলি যায়। আনফালে আকৌ সেই একেখন কেৰাহীতে, বেঙেনা ভজা কেৰাহীতে তেল দিলোঁ, এটা পিঁয়াজ, কেঁচা জলকীয়া আৰু জোখমতে দিলোঁ হালধি। এতিয়া তিতা কেৰেলাখিনি বহাই দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিলেও ভালদৰে লৰাই চৰাই ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। এইফালে দেখিছেনে মোৰ সয়াবিনখিনিও হৈয়ে গ'ল। এইখিনিও বাটি এটাত নমাই লৈছোঁ। এইদৰে সয়াবিনৰ তৰকাৰী খাবলৈ বহুত বেছি টেষ্টি হয়। আনফালে আকৌ কেৰাহীখনত তেল গৰম হৈ আছিল, তাতে দিলোঁ গোটা জিৰা, শুকান জলকীয়া আৰু মিহিকৈ কাটি লোৱা পিঁয়াজ এটা। জোখমতে দিলোঁ হালধি। এতিয়া দাইলখনত চম্ভাৰ দি দিলোঁ। ধুনীয়াকৈ উতলি আছে, মোৰ দাইলখনো এইফালে হৈ গ'ল। এইফালে আকৌ মোৰ তিতা কেৰেলা ভাজিখনো হৈ গ'ল। শুকানকৈ ভাজিছোঁ তেল কমকৈ দি। গোটেইখিনি ৰেডি কৰি লৈছোঁ, দাইল, তিতা কেৰেলা ভাজি, সয়াবিন আলু তৰকাৰী, এইফালে আকৌ বেঙেনা ভাজি। আজি দিনৰ সাজৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটি ভিডিঅ'ৰ সৈতে বাই।